VCDC উঠাই দিয়া নহয় ইলেকশ্যন হ'ব লাগে তেতিয়াহ'লে কি হ'ব যি জাতিৰ মানুহ য'ত আছে তেওঁলোকৰে VCDC হ'ব নিজৰ ঘৰৰ ল'ৰা ছোৱালী হ'ব ঘৰৰ মা বাবা হ'ব অসমত যেনেকৈ পঞ্চায়ত আছে মানুহে অন্যায় কৰিব নোৱাৰে ইয়াতে VCDCটো নমিনেটেড হয় সেইকাৰণে যোনে যি ইচ্ছা তাকে কৰে ৰাইজৰ প্ৰতি একাউণ্টেবল নহয় সেইকাৰণে 125তম সংশোধনী আমি ইতিমধ্যে ব্যৱস্থা নিছোঁ যে VCDCটো ইলেক্টেড হ'ব লাগে থোৱাটো নহয় নতুনকৈ মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱাৰহে কাম আমি হাতত লৈছোঁ গতিকে এইটো কথা কোনোবাই ইলেকশ্যন আছে কাৰণে বেছিকৈ উলিয়াই আছে মই এটাই কথা কৈছোঁ যে অসম চৰকাৰে কোনো ট্ৰাইবেল বেল্ট ব্লক ভাঙি দিয়াৰ কথা এনেইতো ভাবাও নাই সপোনতো ভাবা নাই গতিকে এই কথাটোলৈ বিতৰ্ক হ'ব নালাগে আৰু যি কথা আমি কৰা নাই সেই কথালৈ বিতৰ্ক হ'ব নালাগে সকলোৱে জানে এখন গভৰ্ণমেণ্ট ট্ৰাইবেলৰ কাৰণে কাম কৰি আছে দিনে ৰাতিয়ে যদি বিজেপিক এণ্টি ট্ৰাইবেল বুলি কয় আৰু কোনো চৰকাৰে নাথাকিব প্ৰ' ট্ৰাইবেল